নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব, কোনটো ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ ৰাশিৰ বাবে এইখিনি সময়ত থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে যিহেতু বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত থাকিব, যেতিয়া বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত থাকে তেতিয়া বৃহস্পতি গ্ৰহৰ শুভ ফলাফল দুগুণ বৃদ্ধি পায়। যিহেতু বৃহস্পতি গ্ৰহ হৈছে গ্ৰহসমূহৰ ভিতৰতে সৰ্বাধিক শুভ গ্ৰহ, গতিকে বৃহস্পতি গ্ৰহই বিভিন্ন ক্ষেত্ৰত শুভ ফল ৰাশি চক্ৰত প্ৰদান কৰে। গতিকে আপোনাৰ বাবে কেনেধৰণৰ ফলাফল এইকেইটা দিনত থাকিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ আহিবলগীয়া কেইটামান পৰিৱৰ্তনৰ বিষয়েও এই ভিডিঅ' জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব। আপোনালোক সকলোৱে জানে একাদশত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো অত্যন্ত শুভ স্থিতি, আৰু যিহেতু পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত আপোনাৰ ৰাশিৰ পৰা একাদশত থাকিব, গতিকে সৰ্বতো প্ৰকাৰে আপোনালোকে শুভ ফল এইখিনি সময়ত লাভ কৰিব। প্ৰথম পৰিৱৰ্তন আহিব আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থানত, আৰু বৃহস্পতি গ্ৰহ একাদশত স্থিতি হ'লে কেইবাটাও পথেৰে ধনৰ আগমন হ'ব ধৰে। গতিকে জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত কেইবাটাও পথেৰে ধনৰ আগমন হ'ব। ধন টকা পইচাৰ আপুনি কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাথাকে, কাৰণ গুৰুৰ সহায় আপোনালোকে আৰ্থিক ক্ষেত্ৰত লাভ কৰিব। লগতে মনৰ আশাবোৰ আপোনাৰ সোনকালে পূৰণ হ'ব। বৃহস্পতি গ্ৰহই আপোনাৰ মনৰ আশা জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত পূৰ্ণ কৰাব। লগতে আত্মীয় কুটুম্ব আদি প্ৰায় প্ৰতি সকলো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগবোৰ পুনৰ উন্নতি হ'ব। বিগত মাহত সিমান সম্পৰ্ক ভাল নাছিল, কিন্তু বৃহস্পতি গ্ৰহই আপোনাৰ পুনৰ যোগাযোগবোৰ বৃদ্ধি কৰাব। লগতে একাদশ স্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু তৃতীয়, পঞ্চম আৰু সপ্তম স্থানত পৰিব, গতিকে এই তিনিটা যিহেতু বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি, গতিকে এই অমৃতময় দৃষ্টি প্ৰথম তৃতীয় স্থানত পৰিলে আপোনাৰ ভাতৃ ভগ্নীৰ ক্ষেত্ৰত শুভ ফল আহিব। আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ আপুনি শুনিবলৈ পাব। লগতে শিক্ষাস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব, যদি আপুনি বিদ্যাৰ্থী তেতিয়াহ'লে পঢ়া শুনাত পুনৰ মনোযোগ বাঢ়িব। পঢ়া শুনাত আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। উচ্চ শিক্ষা যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ল'ব পাৰে, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই সদায় সুফল প্ৰদান কৰে। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ অবিহনে পঢ়া শুনাত আগবাঢ়ি যোৱাটো সিমান সুফল নহয়, কাৰণ বৃহস্পতি গ্ৰহৰ যেতিয়াহে শুভ দৃষ্টি থাকে তেতিয়াহে পঢ়া শুনাত মনোযোগ বাঢ়ে। গতিকে এইখিনি সময়ত আপোনাৰ স্থিতি ঠিক শুভদায়ক দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টিয়ে আপোনাৰ প্ৰেমত কিছু মধুৰতা আনিব। যদি আপুনি বিবাহৰ প্ৰস্তুতি চলাই আছে, লক্ষ্য কৰিব আপোনাৰ বৈবাহিক সম্পৰ্কই পুনৰ মধুৰতা লাভ কৰিব। বিবাহ বাৰুৰ আলোচনা এইখিনি সময়ত হোৱা পৰিলক্ষিত হ'ব। লগতে যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে আপোনাৰ বৈবাহিক সম্পৰ্কত বৃহস্পতি গ্ৰহই মধুৰতা আনিব। লগতে সন্তানৰ ফালৰ পৰা আপুনি ভাল খবৰ লাভ কৰিব। বিশেষকৈ যিসকলে নতুন সন্তানৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এইখিনি সময় খুব এক ভাল সময় হিচাপত পৰিগণিত হ'ব। লগতে সপ্তম স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰে তেতিয়া আপোনাৰ বৈবাহিক সম্পৰ্কৰ লগতে আপোনাৰ প্ৰিয়জনৰ স্বাস্থ্য পাতিত উন্নতি আহিব ধৰে, কাৰণ সপ্তম স্থান হৈছে বিবাহৰ স্থান। সপ্তম স্থানৰ সৈতে প্ৰিয়জনৰ আপোনাৰ খুব সংযোগ থাকে। গতিকে বৃহস্পতি গ্ৰহৰ দৃষ্টি যিহেতু সপ্তমত অক্টোবৰ মাহলৈকে থাকিব, তেতিয়ালৈকে লক্ষ্য কৰিব আপোনাৰ সম্পৰ্ক ভাল হ'ব,
প্ৰিয়জনৰ স্বাস্থ্য পাতিত কিছু উন্নতি আহিব। লগতে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে, লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় বাণিজ্যত নিশ্চয় ভাল ফল আহিব ধৰিব। কাৰণ সপ্তমত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰিলে ব্যৱসায় বাণিজ্যত গুৰু সহায় লাভ কৰে। সেইগৰাকী ব্যক্তিৰ ব্যৱসায় দিনক দিনে আগবাঢ়ি যাব ধৰে। গতিকে আপোনাৰ ঠিক সংযোগ এইখিনি সময়ৰ ভিতৰত তেনেধৰণৰ দেখা পোৱা গৈছে। গতিকে সৰ্বতোপ্ৰকাৰে একাদশত বৃহস্পতিৰ স্থিতিয়ে আপোনাৰ এইখিনি সময়ত গুৰু সহায় প্ৰত্যেকটো ক্ষেত্ৰত লাভ কৰিব। অকণমান অৱশ্যে স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। একাদশত বৃহস্পতি গ্ৰহৰ স্থিতি হ'লে স্বাস্থ্যত কিছু মাজে সমস্যা আহে। গতিকে স্বাস্থ্যৰ যদি অকণমান আপুনি যত্ন ৰাখে, বাকী কিন্তু লক্ষ্য কৰিব আপোনাৰ গ্ৰহস্থিতি, বৃহস্পতি গ্ৰহৰ স্থিতি বিশেষকৈ খুব ভাল অৱস্থাত জুনৰ পৰা অক্টোবৰ মাহলৈ স্থিতি হ'ব। গতিকে আশীষ কৰিছোঁ যেন বৃহস্পতি গ্ৰহই আৰু অধিক আপোনাক শুভ ফল প্ৰদান কৰক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।